দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে বৃদ্ধ বয়সত সুখী হ'ব বিচাৰিলে তিনিটা কাম অৱশ্যেই কৰিব লাগিব। যি মনুষ্যই তিনিটা কাম কৰে সেই মনুষ্যৰ বৃদ্ধকাল আৰাম আৰু সুখেৰে পাৰ হয়। বৃদ্ধ বয়সৰ বাবে আটাইতকৈ প্ৰয়োজনীয় এই তিনিটা কাম নকৰিলে বৃদ্ধ বয়সত আফচোচ কৰাৰ বাহিৰে আৰু একো নাথাকে। প্ৰিয় দৰ্শক, বৃদ্ধ বয়সত সুখী থাকিবলৈ হ'লে কোন তিনিটা কাম আমি অৱশ্যেই কৰা উচিত সেই কথা জানিবলৈ হ'লে আপুনি আজিৰ কথাখিনি শেষ পৰ্যন্ত শুনিব লাগিব। এবাৰ ভগৱান শ্ৰীকৃষ্ণক দেৱী ৰুক্মিণীয়ে কৈছিল, প্ৰভু, আজি মোৰ মনটো খুবেই অস্থিৰ হৈ আছে। মোৰ মনত এটা প্ৰশ্নই বৰকৈ আমনি কৰি আছে। আপুনি এই প্ৰশ্নটোৰ উত্তৰ দি মোৰ মনৰ অস্থিৰতা দূৰ কৰক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, দেৱী ৰুক্মিণী, তুমি অলপো চিন্তা নকৰিবা। তোমাৰ মনত কি প্ৰশ্নই আমনি কৰি আছে শীঘ্ৰেই মোক প্ৰকাশ কৰা। মই অৱশ্যেই তোমাৰ প্ৰশ্নৰ সঠিক উত্তৰ দি মনৰ অস্থিৰতা দূৰ কৰিম। তেতিয়া দেৱী ৰুক্মিণীয়ে ক'বলৈ ধৰিলে, হে প্ৰভু, মই এটা কথা জানিব বিচাৰিছোঁ যে প্ৰতিজন মানুহে নিজৰ বৃদ্ধ বয়সত সুখী থাকিবলৈ কি কৰা উচিত, কোনবোৰ কাম কৰিলে বৃদ্ধকাল সুখ শান্তিৰে পাৰ হয়। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, দেৱী, তুমি আজি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে সঁচাই এটা উত্তম প্ৰশ্ন কৰিছা। তোমাৰ এই প্ৰশ্নৰ উত্তৰ মানৱ জাতিৰ মংগলৰ বাবে মই অৱশ্যেই দিম। দেৱী ৰুক্মিণী, তুমি যি কথা আজি মোৰ পৰা জানিব বিচাৰিছা সেই কথা মই তোমাক এটা সৰু ঘটনাৰ মাধ্যমেৰে বুজাই দিয়াৰ প্ৰয়াস কৰিম। আচলতে বৃদ্ধকালছোৱা সুখ শান্তিৰে পাৰ কৰিবলৈ প্ৰতিজন মনুষ্যই কোনকেইটা কাম অৱশ্যেই কৰাটো জৰুৰী সেই কথা মই ক'ব খোজা এই ঘটনাটোৰ মাজতেই লুকাই আছে। গতিকে তুমি মোৰ কথাখিনি ধ্যান দি শুনিবা। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীক কোৱা সেই মহত্বপূৰ্ণ কথাখিনি আপুনিও যদি শুনিবলৈ আৰম্ভ কৰিছে তেন্তে সম্পূৰ্ণকৈ শুনিব। এই কথাখিনি আধাতে এৰি ভগৱান শ্ৰীকৃষ্ণক অনাদৰ নকৰিব। এটা কথা আপুনিও নিশ্চয় জানে যে আধৰুৱা জ্ঞান ঘাতকৰ সমান। সেইবাবে কমেণ্টত শ্ৰদ্ধাৰে জয় শ্ৰীকৃষ্ণ বুলি লিখি কথাখিনি শেষ পৰ্যন্ত শুনিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক ক'বলৈ ধৰিলে, দেৱী ৰুক্মিণী, এখন গাঁৱত মদন নামৰ এজন কৃষকে বাস কৰিছিল। মদনে নিজৰ সন্তানৰ বাবে জীৱনত অনেক সংগ্ৰাম কৰিছিল। সন্তানৰ শিক্ষা আৰু ভৰণ পোষণৰ বাবে কৃষক মদনে দিন ৰাতি একাকাৰ কৰি কঠোৰ পৰিশ্ৰম কৰিছিল। মদনৰ ঘৰখন সুখ শান্তিৰে ভৰি আছিল। কৃষক মদনৰ দুটি পুত্ৰ সন্তান আছিল। দুই পুত্ৰ সৰু হৈ থাকোঁতেই কৃষকজনৰ পত্নীৰ মৃত্যু হৈছিল। মদনেই দুই পুত্ৰক ডাঙৰ দীঘল কৰিছিল। লাহে লাহে মদনৰ দুই পুত্ৰ ডাঙৰ হৈ আহিল। যেতিয়া দুই পুত্ৰই বিবাহৰ বাবে উপযুক্ত বয়সত ভৰি থৈছিল তেতিয়া মদনে দুই পুত্ৰৰ বিয়া পাতি দিলে। দুই পুত্ৰক বিয়া পাতি দিয়াৰ পিছত মদনে ভাবিছিল যে এতিয়া আৰু মোৰ দায়িত্ব শেষ। আমাৰ দুই পুত্ৰই নিজৰ ভৰিত নিজেই থিয় দিব পৰা হ'ল আৰু দুগৰাকী বোৱাৰীও ঘৰলৈ আহিল। এতিয়া আৰু মোৰ জীৱন কোনোমতে পাৰ হৈ গ'লেও কথা নাই। দুবেলা দুমুঠি খাবলৈ পালেই মই সুখী। কৃষকজনে ডাঙৰ ল'ৰাটোক কৃষি কাৰ্যৰ দায়িত্ব দিছিল, কাৰণ কৃষকজনৰ ডাঙৰ ল'ৰাটোৱে ঘৰুৱা কাম বনৰ পৰা আদি কৰি পথাৰৰ কাম কাজত পাৰদৰ্শী আছিল আৰু কৃষক মদনৰ সৰু ল'ৰাটোৰ পঢ়া শুনাত বেছি ৰাপ আছিল। কৃষি কৰ্মত তাৰ অলপো ৰাপ নাছিল। পঢ়া শুনা শেষ কৰি কৃষকজনৰ সৰু ল'ৰাটোৱে চহৰত গৈ ব্যৱসায় আৰম্ভ কৰিলে। সৰু ল'ৰাটোৱে গাঁৱৰ পৰা কম দামত শস্য কিনি নি চহৰত সেই শস্য বেছি দামত বিক্ৰী কৰিছিল। কৃষক মদনৰ সৰু ল'ৰাটোৱে এমাহ দুমাহৰ মূৰে মূৰে চহৰৰ পৰা ঘৰলৈ আহিছিল আৰু ঘৰত ২-৩ দিন থাকি পুনৰ চহৰলৈ গুচি গৈছিল। কৃষক মদনৰ সৰু ল'ৰাটোৰ ব্যৱসায় খুব ভালদৰে চলি আছিল। সি বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। চহৰত ঘৰ মাটি কিনি সৰু ল'ৰাটোৱে বিলাসবহুল জীৱন যাপন কৰিছিল। এদিন কৃষকজনৰ সৰু ল'ৰাটোৱে ঘৰলৈ আহি দেউতাকক ক'লে যে দেউতা, মই চহৰত এটা ভাল ঘৰ ক্ৰয় কৰিছোঁ। গতিকে মোৰ পত্নী আৰু আপোনাক মই চহৰলৈ লৈ যাবলৈ আহিছোঁ। আপুনি যাতে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ আমাৰ লগত আৰামত থাকিব পাৰে তাৰ বাবে আপোনাকো আমাৰ লগত লৈ যাব বিচাৰিছোঁ। তেতিয়া কৃষক মদনে সৰু পুত্ৰক ক'লে, বোপাই, তুমি তোমাৰ পত্নীক লগত লৈ যোৱা, কিন্তু মই তোমাৰ লগত চহৰলৈ নাযাওঁ। মই ডাঙৰ ল'ৰাৰ লগত গাঁৱতেই থাকিম। তোমাৰ যেতিয়াই মোলৈ মনত পৰিব, যেতিয়াই গাঁৱলৈ আহিবলৈ ইচ্ছা হ'ব তেতিয়াই আহিব পাৰিবা। দেউতাকৰ কথা শুনি সৰু পুত্ৰই ক'লে, দেউতা, আপোনাৰ যদি মোৰ লগত যাবলৈ মন নাই তেন্তে মই আপোনাক জোৰ নকৰোঁ। আপোনাৰ যি ইচ্ছা তাকেই কৰক। এই বুলি কৈ সৰু পুত্ৰই ঘৈণীয়েকক লগত লৈ চহৰলৈ উভতি গ'ল। প্ৰিয় দৰ্শক, এইদৰেই কথাখিনি কৈ ভগৱান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীক আৰু ক'লে, দেৱী ৰুক্মিণী, কৃষক মদনৰ সৰু ল'ৰাটোৱে নিজ পত্নীৰ সৈতে চহৰত স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে।
আৰু মদনে ডাঙৰ পুত্ৰৰ সৈতে গাঁৱৰ ঘৰতে থাকি জীৱন অতিবাহিত কৰিছিল। এইদৰেই বহুদিন পাৰ হোৱাৰ পিছত এদিন পুনৰ সৰু পুত্ৰ ঘৰলৈ আহিল আৰু দেউতাকক ক'লে যে দেউতা, মই চহৰৰ আৰু এডোখৰ ঠাইত ঘৰ মাটি ক্ৰয় কৰিছোঁ। তাৰ বাবে মোক কিছু টকাৰ প্ৰয়োজন হৈছে। গতিকে মই মোৰ ভাগত থকা মাটিখিনি বিক্ৰী কৰিব বিচাৰিছোঁ। মই যিহেতু গাঁৱত নাথাকোৱেই, মোৰ ভাগৰ মাটিখিনি এনেইহে পৰি আছে, সেই মাটিখিনি ৰাখিনো মই কি কৰিম? সৰু পুত্ৰৰ কথা শুনি দেউতাক মদন খুবেই আচৰিত হ'ল। কৃষক মদনে ভাবিবলৈ ধৰিলে যে যি মাটিত খেতি কৰি গোটেই জীৱন পাৰ কৰিলোঁ, যি মাটিত খেতি কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ কৰিলোঁ, সেই মাটি বিক্ৰী কৰাৰ কথা মোৰ ল'ৰাই কেনেকৈ ভাবিব পাৰিলে? কৃষক মদনে কিছুপৰ ভাবি সৰু পুত্ৰক ক'লে, ঠিক আছে বোপাই, তই তোৰ ভাগৰ মাটিখিনি বিক্ৰী কৰি যি টকা পাৱ লৈ যাবি। তাৰ পিছত সৰু পুত্ৰই তাৰ নামত থকা সকলো মাটি বিক্ৰী কৰি চহৰলৈ গুচি গ'ল। ভায়েকে মাটি বিক্ৰী কৰাৰ কথা গম পোৱাৰ পিছত কৃষকজনৰ ডাঙৰ পুতেকে ক'লে, দেউতা, আপুনিতো এতিয়া একো কাম বন কৰিব নোৱাৰে। আপুনি ভাইটিক ইমানবোৰ মাটি বিক্ৰী কৰিবলৈ দিলে, কিন্তু আপুনি মোৰ লগতেই থাকিল। মই কিদৰে ঘৰখন চলাই আছোঁ আপুনি দেখা নাই জানো? খেতি কৰি মই পত্নী আৰু সন্তানৰ খৰচ কোনোমতে উলিয়াই আছিলোঁ। তাৰ উপৰিও আপোনাৰ বাবে ঔষধ কিনাৰ নামতো মাহটোত কিমান টকা খৰচ হয় আপুনি জানেনে? আপুনি কি ভাবি ভাইটিক ইমান মাটি দি দিলে? ডাঙৰ পুতেকৰ কথা শুনি কৃষক মদনে মনত বহুত আঘাত পালে। মদনে ভাবিবলৈ ধৰিলে যে সৰু ল'ৰাৰ লগত মই চহৰত থাকিব নোৱাৰোঁ, কাৰণ মই চহৰ ভাল নাপাওঁ আৰু ডাঙৰ ল'ৰাৰ আৰ্থিক অৱস্থাও ভাল নহয়। এতিয়া মই তাৰ বাবে বোজা হৈ পৰিছোঁ। এইবোৰ কথাকে ভাবি ভাবি কৃষক মদনে গোটেই নিশা উজাগৰে পাৰ কৰিলে। মদনে আৰু ভাবিছিল যে মোক মোৰ সন্তানেই বিশ্বাসঘাতকতা কৰিলে। সৰু পুত্ৰই তাৰ সমস্ত মাটি বিক্ৰী কৰি চিৰদিনৰ বাবে চহৰলৈ গুচি গ'ল আৰু ডাঙৰ পুত্ৰই আজিকালি মোক ভালদৰে মাত এষাৰো নিদিয়া হ'ল। প্ৰতি মুহূৰ্ততে সি মোক কথা শুনাই থাকে। মই এতিয়া কিদৰে জীৱনৰ বাকী থকা সময় পাৰ কৰিম? এইবোৰ কথা ভাবি কৃষক মদনে সদায় দুখ কৰি আছিল। এদিন ডাঙৰ পুতেকে পথাৰত কাম কৰি আছিল আৰু কৃষক মদনে পুতেকে খাবৰ বাবে ঘৰৰ পৰা এটা কলহত পানী লৈ গৈছিল। মূৰতে পানী ভৰ্তি কলহটো লৈ পথাৰলৈ গৈ থকাৰ সময়তে কৃষকজনক ৰাস্তাত এজন ঋষিয়ে লগ পালে। সেইদিনা প্ৰচণ্ড ৰ'দ দিছিল। ৰ'দত খোজকাঢ়ি অহা ঋষিজনৰ বহুত পিয়াহ লাগিছিল। এজোপা গছৰ ছাঁত ৰৈ ঋষিজনে কৃষক মদনক সুধিলে, আৰে বৎস, তুমি কলহত কি আনিছা আৰু তুমি কলৈ গৈ আছা? তেতিয়া কৃষক মদনে ঋষিক ক'লে, গুৰুদেৱ, এই কলহত জল আছে। মোৰ ডাঙৰ ল'ৰাটোৱে পথাৰত কাম কৰি আছে। এই জল তাৰ বাবেই আনিছোঁ। তেতিয়া ঋষিয়ে ক'লে, মোৰো বহুত পিয়াহ লাগিছে। বেয়া নোপোৱা যদি অলপ জল মোক দিব পাৰিবানে? তেতিয়া কৃষকজনে মূৰৰ পৰা কলহটো নমাই ঋষিক কিছু জল পান কৰিবলৈ দিলে। কৃষক মদনৰ পৰা জল পান কৰি থাকোঁতে ঋষিয়ে ক'লে, তোমাৰ কি হৈছে? তোমাক বহুত চিন্তিত যেন লাগিছে। তোমাৰ কি সমস্যা হৈছে মোক কোৱা। তেতিয়া কৃষক মদনে দুখমনে ক'বলৈ ধৰিলে, গুৰুদেৱ, ভাবিছিলোঁ বৃদ্ধ বয়সত মোৰ সন্তান মোৰ সাৰথি হ'ব, সন্তানেই মোৰ একমাত্ৰ ভৰসা হ'ব। কিন্তু মোক এতিয়া মোৰ সন্তানে বোজা বুলিহে ভাবিবলৈ লৈছে। মোৰ দুটি পুত্ৰ আছে। সৰু পুত্ৰই চহৰত থাকি ব্যৱসায় কৰে আৰু ডাঙৰ পুত্ৰই ঘৰতে থাকি খেতি কৰে। কিন্তু গুৰুদেৱ, বৃদ্ধ বয়সত মই দুই পুত্ৰৰ পৰা যি পাম বুলি আশা কৰিছিলোঁ, সেই আশা পূৰণ নহ'ল। এতিয়া মই কি কৰোঁ গুৰুদেৱ? কৃষক মদনৰ দুখ ভৰা কথা শুনি ঋষিজনে ক'লে, তুমি জীৱনত এনে কিছু ভুল কৰিছিলা, যাৰ শাস্তি এতিয়া তুমি ভোগ কৰিছা। যি মানুহে জীৱনত তিনিটা কাম নকৰিব, সেই মানুহৰ অৱস্থা তোমাৰ দৰেই হ'ব। কি তিনিটা কাম কৰা উচিত বা কি তিনিটা কাম তুমি নকৰিলা, সেই কথা ধ্যান দি শুনিবা। প্ৰথম কামটো হৈছে বৃদ্ধ বয়সৰ বাবে কিছু টকা আৰু সা সম্পত্তি নিজৰ ওচৰত ৰখা উচিত। সমস্ত ধন সম্পত্তি সন্তানৰ হাতত গতাই দিয়া উচিত নহয়। বৃদ্ধ বয়সত দান ধৰ্ম, নাম কীৰ্তন, তীৰ্থযাত্ৰা আদিৰ বাবে কিছু অৰ্থৰ আৱশ্যক হয়। সেইবাবে কিছু টকা আৰু বিষয় সম্পত্তি নিজৰ হাতত ৰখা উচিত। দ্বিতীয় কামটো হৈছে বৃদ্ধ বয়সত সুখত থকাৰ বাবে শৰীৰ, মন, মানসিক স্বাস্থ্য আৰু সম্পৰ্কৰ যত্ন লোৱা উচিত। লগতে স্বাস্থ্যকৰ খাদ্যাভ্যাস অনুসৰণ কৰা দৰকাৰ। তৃতীয় কামটো হৈছে পৰ্যাপ্ত টোপনি মৰা, ব্যায়াম কৰা, ভাল ভাল সম্পৰ্ক গঢ়ি তোলা আৰু বিনোদনমূলক কাৰ্যকলাপৰ সৈতে জড়িত হ'লেহে বাৰ্ধক্য জীৱন সুখেৰে পাৰ কৰিব পাৰি। কিন্তু বাৰ্ধক্য জীৱনটো সুখেৰে পাৰ কৰিবলৈ হ'লে সকলোতকৈ বেছি জৰুৰী বস্তুটো হৈছে টকা আৰু সম্পত্তি। যদি আপোনাৰ সন্তান সংস্কৃতিবান বা সংস্কাৰী হয়, তেন্তে তেওঁ অৱশ্যেই আপোনাৰ খিয়াল ৰাখিব। কিন্তু আপোনাৰ ওচৰত যদি টকা থাকে, তেন্তে সন্তান নহ'লেও আপোনাক যত্ন লোৱা মানুহ পাই যাব। সেইবাবে ডেকা হৈ থাকোঁতেই
বৃদ্ধ বয়সৰ বাবে ধন সঞ্চয় কৰাটো অতি গুৰুত্বপূৰ্ণ। এটা কথা মনত ৰাখিবা, ডেকা কালতেই বৃদ্ধ কালৰ বাবে ব্যৱস্থা কৰি যাব লাগে, নহ'লে বৃদ্ধ বয়সটো দুখ কষ্টৰ মাজেৰে পাৰ কৰি এদিন ৰাম ৰাম কৰি সংসাৰ ত্যাগ কৰিবলগীয়া হ'ব। এইদৰে কথাখিনি কৈ ঋষিজনে মদনৰ পৰা বিদায় ল'লে। দেহত বল শক্তি থাকোঁতেই এই তিনিটা কথাত কিয় গুৰুত্ব নিদিলোঁ বুলি কৃষক মদনে নিজৰ বুকুতে ঢকিয়াবলৈ ধৰিলে। মদনে আফচোচ কৰিয়েই জীৱনৰ বাকী থকা সময়খিনি পাৰ কৰিবলগীয়া হ'ল। প্ৰিয় দৰ্শক, এইদৰেই ভগৱান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীক মনুষ্যৰ জীৱনৰ বাবে প্ৰয়োজনীয় সেই গুৰুত্বপূৰ্ণ কথাখিনি এটা কাহিনীৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল। আশা কৰোঁ এই কথাখিনিয়ে অনাগত সময়ত আপোনাকো কিঞ্চিত হ'লেও উপকৃত কৰিব।